ছাৰ বাইদেউসকল দীপাৱলী তাৰমানে দেৱালীৰ আগে আগে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তিনিটা ভাল খবৰ আমি লৈ আহিছোঁ। প্ৰথম খবৰটো আমি লৈ আহিছোঁ কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সম্বন্ধে, বিশেষকৈ এয়া ডিএ বৃদ্ধিৰ কথা সেয়া আমি ক'বলৈ ওলাইছোঁ। কিয়নো কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 3% ডিএ মোকলাই দিলে আৰু বিভাগীয় জাননী প্ৰকাশ পাইছে। এয়া চাওক, আমি আপোনালোকক দেখুৱাইছোঁ। আৰু সেয়েহে আপোনাৰ অন্যান্য বাৰৰ প্ৰতি লক্ষ্য ৰাখি যোৱাবাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দেৱালীৰ একদিন আগত ঘোষণা কৰিছিলে। তো এইবুলিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় দেৱালীৰ আগতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মুখত হাঁহি বিৰিঙাব আৰু যাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ সম পৰ্যায়ৰ মৰগীয়া বনজ মোকলাই দিব। যাৰ ফলত আপোনালোকে 3% মৰগীয়া বনজ যি বাঢ়িব সেয়া অক্টোবৰ মাহৰ দৰমহা আৰু পেঞ্চনত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। আৰু দ্বিতীয়তে এয়া যিহেতু জুলাই মাহৰ পৰা কাৰ্যকৰী হ'ব, তেনে ক্ষেত্ৰত জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ এই 3 মাহৰ এৰিয়াৰ আপোনালোকে পাবলৈ সক্ষম হ'ব। এয়া নিশ্চয় ভাল খবৰ। আৰু এই ক্ষেত্ৰত চৰকাৰে 3 মাহৰ এৰিয়াৰটো যদি একেলগে দিয়ে, তেনে ক্ষেত্ৰত কৰ্মচাৰীসকলে লাভান্বিত হ'ব। আৰু নাইবা 3টা কিস্তিত দিলে সেয়া আপোনাৰ কোনো এটা কামতে খটুৱাব নোৱাৰি। সেয়েহে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে 3 মাহৰ কিস্তি একেলগে দিয়ে। এতিয়া আমি 3 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ। সেয়া হ'ল ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আৰু এই সিদ্ধান্ত মৰ্মে কৰ্মচাৰীসকলক ইউনিফাইড পেঞ্চন আঁচনি চমুকৈ UPSৰ অসম চৰকাৰে অনুমোদন জনাইছে। আৰু যাৰ ফলত এতিয়াৰ পৰা যদি আপোনালোকে 20 বছৰতকৈ কম চাকৰি কাৰ্যকাল সম্পাদন কৰিছে, 10 বছৰ সম্পাদন কৰিলে আপোনালোকে ন্যূনতম এটা 10,000 টকাৰ পেঞ্চন পাবলৈ সক্ষম হ'ব, যিটো NPSৰ অধীনত নাপায়। ঠিক তেনেদৰে আপোনালোকে 20 বছৰ চাকৰি যদি সম্পাদন কৰে, তেনেহ'লে আপোনাৰ লাষ্ট 12 মাহৰ যিটো চেলাৰী হ'ব তাৰে সেয়া গড় উলিয়াই সেয়া আপোনাৰ 50% পেঞ্চন সেয়া দিয়া হ'ব। আনহাতে ফেমিলি পেঞ্চন আপোনালোকে 60% লাভ কৰিব বুলি জনাই গৈছে। আৰু এই ক্ষেত্ৰত UPS নানক কিয়, NPS নহওক কিয়, আপোনাৰ UPSটোহে আটাইতকৈ লাভৱান। আৰু এই ক্ষেত্ৰত আন এটা খবৰ লৈ আহিছোঁ। কেবিনেটে আজি 1231 গৰাকী মাষ্টাৰ ৰোল, কেজুৱেল আৰু ফিক্স পে কৰ্মচাৰীৰ ন্যূনতম দৰমহাৰ স্কেল প্ৰদানত অনুমোদন জনাইছে। সাধাৰণ প্ৰশাসন বিভাগৰ অধীনত নিয়োজিত 99 গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পূৰ্বৰ পৰা কাৰ্যকৰী হোৱাকৈ 16,400 টকাকৈ সহায়ক ভাতাৰ সমাহাৰত ফিক্স পে বৃদ্ধিত কেবিনেটে অনুমোদন জনাইছে। আৰু যাৰ ফলত সেইসকল কৰ্মচাৰীসকলে উপকৃত হ'ব বুলি জনা গৈছে।